থলুৱা জাত আমাৰ এইটো থলুৱাটোৰ কি হয়, থলুৱাটোৰ লাষ্টিং বেছি ভাল হয়। কোমোৰা খেতি এই 3 বছৰ এইটো হিঠাত কৰিয়ে আছোঁ। তো 1.5 কঠা মাটি আছে, 3 বছৰ কৰিয়ে আছোঁ। বাকী আন খেতিতকৈ অলপমান লাভৱান পাইছোঁ। খৰচ হৈছিল ইয়াতে 10-12 হাজাৰ মান হৈছিল 1.5 কঠা মাটিত। যাবাৰ 49 হাজাৰ পাইছিলোঁ। মুঠতে 1 ডখৰা মাটিত বছৰত 1.5 লাখ মান টকা কামাব পাৰি। আমাৰ কৃষকসকলৰ সুবিধা হোৱাকৈ আমি কোমোৰা খেতিৰ সন্দৰ্ভত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কোমোৰা খেতি আমাৰ কৃষকসকলে কি কাৰণে কৰিব লাগে, কৰিলে কেনেকৈ লাভান্বিত হ'ব বা কেনেধৰণে কৰিব লাগে, কোনবিলাক জাত ভাল ইত্যাদি কথা সন্দৰ্ভত আমি কিছু কথা আজি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। ইয়াতে জগদীশ ঠাকুৰীয়া নামৰ এজন কৃষকে বিভিন্ন খেতিৰ লগতে তেওঁ কোমোৰা খেতি কৰিছে। এতিয়া যিহেতু কোমোৰা খেতিৰ সময় আহি আছে, তেওঁ অকণমান আগতীয়াকৈ কৰিছে আৰু এতিয়াও মাৰ্চলৈকে আমাৰ কৃষকসকলে কোমোৰা খেতি কৰিব পাৰিব। দাদা নমস্কাৰ। নমস্কাৰ। কেনেকুৱা ভালে আছে? ভালে। খেতি পথাৰ কেনেকুৱা হৈছে? খেতি পথাৰ এতিয়া কিনি ভালেই। আপুনিতো বিভিন্ন ধৰণৰ খেতি কৰি আছে নহয় জানো? বিভিন্ন ধৰণৰ খেতি কৰি আছোঁ। আমি সেই কথাখিনি পাছলৈ পাতিম। এতিয়া বৰ্তমান আমি কোমোৰা খেতিৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কোমোৰা খেতিটো বহু লাভৱান, সাৰ ঔষধ বিৰাট কমত হয়, খৰচ কম, মুঠতে খৰচ বহুখিনিয়ে কম। আৰু কোমোৰাটো এইটো খলি মাহা কৰিলে 3 ফুট 4 ফুটতে কৰিব পাৰি, একো ক্ষতি নাই। আৰু তাৰ আগতে কোমোৰাৰ মাজত ধনিয়া ওলাব, পালেং ওলাব, ডাঠা, যিকোনো আৰু আন এটা খেতি কৰিব পাৰি ঘৰত। 2-3টা খেতি কৰিব পাৰি। তাৰপিছত কোমোৰা আৰু এই লোকেল কোমোৰাটো কৰিলে 4 মাহ 1 বিঘাই বিকিব পাৰি। দাদা আমি যিখিনি কোমোৰা দেখিছোঁ, আপুনি এই কোমোৰাখিনি কেতিয়া ৰোপণ কৰিছিলে ইয়াত? এইটো কাতি মাহে ৰোপণ কৰিছিলোঁ। অহৰ কাৰণে ভাল, এনেই ডঙৰ কাৰণে এতিয়া মাঘ ফাগুনক কিনি গুটি দিলেও হয়। এতিয়া লাহি কোমোৰা কৰিব পাৰিব। জাতটো আমাৰ লোকেল জাত, এইটো হাইব্ৰিড নহয়, লোকেল। কাৰণ হাইব্ৰিডটো কৰিব পাৰি, হাইব্ৰিডটো কৰিলে লাষ্টিং কম হয়। দাদা আপুনি যিটো কোমোৰাৰ খেতি কৰিছে, এই জাতটো আমাৰ থলুৱা জাত নে? থলুৱা জাত আমাৰ এইটো থলুৱাটোৰ কি হয়, থলুৱাটোৰ লাষ্টিং বেছি ভাল হয়। বেছি দিনলৈ ফল দি থাকিব? বেছি দিন ফল, মোটামুটি 4 মাহক কিনি ফল দিব, বহাগক কিনি ফল সম্পূৰ্ণ থাকিব। মোটামুটি এতলটো লাগিবা ধৰিছে, লাগিবই আৰু 10-15 দিন পিছত আৰু চিনিব পৰা যাব। দাদা আমি যিখিনি কোমোৰা দেখিছোঁ, এইখিনিতো আপুনি এইবাৰ কৰিছে। ইয়াৰ পূৰ্বে আপুনি ইয়াত কোমোৰা খেতি কৰিছিলেনে? কোমোৰা খেতি এই 3 বছৰ এইটো হিঠাত কৰিয়ে আছোঁ। 3 বছৰ এইটো 1.5 কঠা মাটি আছে, 3 বছৰ কৰিয়ে আছোঁ। বাকী আন খেতিতকৈ অলপমান লাভৱান পাইছোঁ। মানে আপুনিতো 3 বছৰ ধৰি কৰি আছে ন? যোৱা বছৰ এই মাটিখিনি খেতি কৰোঁতে খৰচ কিমান হৈছিলে আৰু আপুনি পালে কিমান? খৰচ হৈছিল ইয়াতে 10-12 হাজাৰ মান হৈছিল 1.5 কঠা মাটিত। যাবাৰ 49 হাজাৰ পাইছিলোঁ। 49 হাজাৰ পাইছিলোঁ। 10 হাজাৰ মান টকা খৰচ হৈছিলে? 10 হাজাৰ মান টকা খৰচ হৈছিল। চাফ চাফ চিকুণ কৰা সেনেকুৱাকৈ আৰু সেনেকৈ সিমানখিনি খৰচ হৈছিল। তাৰপিছত আৰু এই কোমোৰা চানি ভাঙি আৰু নেচাৰা কৰা যাব। মুঠতে 1 ডখৰা মাটিত বছৰত 1.5 লাখ মান টকা কামাব পাৰি। 1.5 কঠামান মাটিত, বামা মাটি হ'লে 1.5 লাখ মান টকা কামাব পাৰি। কৰি আছে আজি 3-4 বছৰ? 3-4 বছৰ কৰি আছোঁ। মোৰ খেতি কৰিব দিনেই হ'ল। এই কোমোৰাটো এই 3 বছৰ হ'ল মোৰ লগাবা বৰ্তমান। এইবিলাক অলপ বহল বৃদ্ধিত কৰিছোঁ। দাদা আমি এতিয়া যিখিনি দেখিছোঁ, আপুনি অকণ এইফালে আহক। আমি যিখিনি কোমোৰা দেখি আছোঁ ন, এইখিনি এতিয়াতো আপুনি কাতি মাহত ৰোপণ কৰিছে। এইখিনি ফল লাগিব কেতিয়া? এইখিনিত ফল এতিয়া আহিছে। ফল মোটামুটি ফাগুনৰ 2-1 তাৰিখ মানক কিনি ফল ছিঙিব পৰা হ'ব। দাম আগতীয়া হ'ব, আগতীয়া দাম পোৱা যায়, টেনশ্যন নাই, ভাল আৰু ইনকাম আছে। এতিয়াও দহ মাটি যিমাখন মানুহে ধান চান কাটিছে, সৰিয়হ তুলিছে, সেইমাখনতো এতিয়াও কোমোৰা কৰা সময় আছে সম্পূৰ্ণ। সময় আছে, সম্পূৰ্ণ সময় আছে। আমাৰ কোনো এজন কৃষকে কোমোৰা খেতি কৰোঁ বুলি ভাবে, তেওঁ থলুৱা জাত কৰিলে ভাল হ'বনে, মানে যিটো হেৰি আছে হাইব্ৰিড আছে? থলুৱাটো ভাল, কোমোৰাত থলুৱাটো ভাল। আন জিকা তিহা সেইবোৰ হাইব্ৰিডটো ভাল। আৰু এতিয়াতো কৰোঁ বুলি ভাবিলে, এতিয়া কিছুমান পুৰণা কৃষক আছে ন, তেওঁলোকেতো কোমোৰা খেতিটো কৰিবলৈ জানে, কিন্তু এতিয়া আমাৰ নিচিনা কিছুমান নতুন ডেকা ল'ৰা কৃষি ক্ষেত্ৰখনত ওলাই আহিছে, তেওঁলোকে কোমোৰা খেতি কৰোঁ বুলি ভাবিলে মাটি চহোৱাৰ পৰা কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব, এই বিষয়ে আমাক অকণমান কওকচোন। মাটিটো মানে চহটো মাটিটো 4-5 চাহ লাগে, 4-5 চাহ বাই এইবিলাক। তাৰপিছত অলপ ফুৰটন দিব লাগে পকাই পাৰৰ কাৰণে। বাকী এনেই গোবৰটো ভাল। মুঠতে জিকা তিহাতকৈ কোমোৰাত অলপ লাভৱান বেছি। আমাৰ দৰ্শকলৈ চাব পাৰে, আমি সাধাৰণতে যেতিয়া আমি আগতে কোমোৰা খেতি পথাৰলৈ গৈছোঁ, তেতিয়া দেখিছোঁ আমি 6 ফুট দূৰত্ব, মানে খুব শৃংখলাবদ্ধভাৱে তেওঁলোকে কামবিলাক কৰে মানে ধৰিছোঁ লাইনকৈ কৰিছে, বা এইটো দূৰত্ববিলাক মানে শাৰী দূৰত্ব ভালকৈ দিয়ে। আমি দেখিছোঁ আপুনি অলপ মানে কথা হেৰিবিলাক অলপ খেলি মেলিকৈ কৰিছে। এইটো মই বেয়া বুলি ক'ব জানে, এইটো সম্ভৱ আপোনাৰ নিজৰ কিবা হেৰি পদ্ধতি হ'ব পাৰে। সেইবিলাকৰ মাজত আৰু এইবিলাকৰ মাজত কি আছে? সেইটো কিছুমানে 6x6 দিয়ে,
দুটা কৰি পলিলে মই এইটো ডাইৰেক্ট এই নিচিনা কবিৰ গুটিৰ নিচিনা ছিটিয়াই দিছোঁ এইখিনি ছিটিয়াই দিছোঁ দিপে এতিয়া মই দৰকাৰীখিনি ৰাখছোঁ অদৰকাৰীখিনি উঘলি দিছোঁ আৰু অলপ কৰিছোঁ মই লাইন হিচাপে কৰিছোঁ কোনটোত বেছি অভিজ্ঞতা হয় সেইটো নিজে অলপমান পৰীক্ষা কৰি চাইছোঁ আৰু এইটো ডাইৰেক্ট ছিটিয়াই দিছোঁ দিপে মই 2/2 ৰাখছোঁ ভালখিনি ৰাখি দিছোঁ বেয়াখিনি উঘলি পেলাই দিছোঁ সেইটোৱে আৰু এইটো খৰত পৰিব না এই বস্তুটো বেছি নাবাগায় ইয়াৰ যাওঁতে চানি নেদলি হ'ল অলপ ভাল ডাঙৰ আগলি দিলে আগলিতে ই হৈ যাব আগলিতে এইটো লাগিছে না ৰিক্সাৰ নাই আগলিতেই বেছি নাবগায় এইটো আমি দেখিছোঁ আপুনি যদি এই 1.5 কঠা মাটি যদি 49,000 টকা পাবলৈ হৈছে এইটো পদ্ধতিটো সম্ভৱ বেয়াও নহয় ভাল ধান খেতিত কৰাতকৈ ধানতো একো লাভ নাই 5,000 টকাও নহয় বিঘাত 10-15 মোন ধান পৰে হাৱেছ ধানতকৈ মুঠতে লাভৱান খেতি শস্যত কৰিলে মানুহ চলিব পাৰিব কম খৰচত দাদা এতিয়া সেই সাৰটো কোন সময়ত দিব লাগে বা এই পুলি অকণমান কওকচোন এইটো সাৰটো মানে আমি হাল বাওঁতে গোবৰটো দিয়া যায় তাৰপিছত এই চানি দিয়াৰ আগত আৰু গোবৰ অলপমান দি দিওঁ তাৰপিছত বেলেগ এতিয়া কিনে সাৰ আমি ইউজ কৰা নাই কিছুমান জেগাত সাৰ ইউজ কৰিব লাগিব সৰিয়হ তুলীয়া মাটিত সাৰ ইউজ কৰিব লাগিব ফুল ফুলিছে ফলটো ৰৈ যোৱা নাই বা তেনেকুৱা কিবা বেমাৰ আজাৰ হ'লে কেনেকুৱা বেমাৰ আজাৰ মানে এটাই মাৰোঁ আমি ৰগৰটোৱে মাৰোঁ অকল ৰগৰ টাটা এই পকাৰ কাৰণে পকা চকা গোটাই ৰ'দ কৰে আৰু সেই বস্তুটোৱে মানে এতিয়া কিনি বেলেগ মেডিচিন ইউজ কৰি পোৱা নাই আমি আপোনালোকে দেখিছোঁ এতিয়া আপুনি বিভিন্ন ধৰণৰ খেতি কৰিছে কল খেতি কৰিছে ফুলৰ খেতি কৰিছে বা মানে বিভিন্ন ধৰণৰ শস্যৰ বা ফল মূলৰ খেতি কৰিছে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত আপোনালোকৰ সম্পৰ্ক কেনেকুৱা সম্পৰ্ক নাই এতিয়া কোনো লগত নাই কাৰো লগত এতিয়া কিনে সম্পৰ্ক নাই নিজৰ অভিজ্ঞতাই দিয়ে যিখিনি কৰিছোঁ তেওঁলোকে কেতিয়াবা আহিছে নেকি বা আপোনালোকে তেওঁলোকক যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে নেকি নাই যোগাযোগ কৰিব আমি চেষ্টা কৰা নাই কিন্তু আমাৰ তাক আহো নাই নাহিও আমাৰ তাক গেলিও আৰু সেনেকুৱাকৈ সিহঁতে সময় দিব নোৱাৰে মুঠতে আৰু বীজটো দিয়ে একবাৰ মটৰ দিছিল ফালটো মটৰ দিছিল আপোনাৰতো কামৰূপ জিলাৰ যিটো কাঁহীকুছিত যিটো কৃষি বিজ্ঞান কেন্দ্ৰ আছে সেই কৃষি বিজ্ঞান কেন্দ্ৰৰে সেই কৃষি বিজ্ঞানৰ বিজ্ঞানীসকলে চাব লাগে নহয় জানো সিহঁতে চাব লাগে একবাৰ নেমুৰ পুলি আনিলোঁ আজি মোটামুটি 10 বছৰ আগতে এতিয়া ল'লোঁ কেনেকুৱা পাইছে নেমুটো ভালেই কাঁহীকুছিৰ বিধানটো যিকোনো ভালেই বিধানটো ভাল বুলি ক'ব লাগিব কিন্তু সিহঁতৰ মানুহ আমাৰ তাক নাহে যি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী সোণমইনা ভূঞা আছে তেখেতক আপুনি কিবা ক'ব বিচাৰিব নেকি পথাৰখন একবাৰ চাব আহিলে আমাক অলপমান অভিজ্ঞতাটো দিলা হয় চালি ভাল লাগলা হয় কেনেধৰণকৈ কৰিব লাগে আমাৰ মতে নহ'বও পাৰে সেনেকুৱাকৈ আহিলে ভাল লাগলা হয় ঠিক আছে ধন্যবাদ